নমস্কাৰ স্বাগতম জানাইছো সকলোকে আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ আমি এইটো সিৰিজত আগন্তুক এডিআৰই 2.0 যি স্কিল টেষ্টৰ এক্সাম আছে তাৰ কাৰণে ডেইলি বেসিস এটাকৈ আমি ভিডিও আপলোড দিম আৰু ভিডিওটো হ'ব এটা প্ৰেক্টিস পেপাৰৰ সলিউশন হয়তো কোনোবা দিনা এমএস ওয়াৰ্ডৰ হ'ব পাৰে বা কোনোবা দিনা পাৱাৰ পইণ্টৰ বা কোনোবা দিনা এক্সেলৰ হ'ব পাৰে যিটো প্ৰেক্টিস পেপাৰৰ সলিউশন ভিডিওটো থ্ৰুত দিয়া হ'ব সেই প্ৰেক্টিস পেপাৰ আগতেকৈ পাই ল'ব পাৰিব টেলিগ্ৰাম চেনেল বা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব লাগিব ডেসক্ৰিপচনত লিংক মই পেস্ট কৰি দিম আপোনালোকে লিংকত গৈ পিনে ৰেসপেক্টিভ গ্ৰুপত জয়েন হৈ ল'ব আগতীয়াকৈ পেপাৰবোৰ পোৱাৰ পিছত আপোনালোকে নিজে প্ৰেক্টিস কৰিব আৰু তাৰ পিছত মই ভিডিওটো আপলোড দিয়াৰ পিছত যদি কিবা ডাউট আছে তেতিয়াহ'লে ভিডিওটো চাই ল'ব পাৰে নহ'লে আপোনালোকৰ যি প্ৰেক্টিস কৰিছে ভিডিওটো কম্পেয়াৰ কৰি চাব পাৰে যে এজ ইট ইজ আমি কৰিব পাৰিছো নে নাই কোৱেশ্চন মতে ঠিক আছে লগতে আপোনালোকক জনাব বিচাৰিছো ইয়াৰ উপৰিও যদি আপোনালোকে প্ৰেক্টিস কৰিব বিচাৰে বেলেগ মক টেষ্ট বিচাৰি আছে তেতিয়াহ'লে আমাৰ ইয়াত উপলব্ধ আছে 23 টা সেটছৰ মক টেষ্ট আছে এমএস ওয়াৰ্ড তথা এক্সেল আৰু পাৱাৰ পইণ্টৰ পৰা প্ৰতিটোৰ পৰা 23 টা কোৱেশ্চন পাব এই 23 টা মক টেষ্টৰ ভিতৰত 3 টা মক টেষ্ট কমপ্লিটলি ফ্ৰী আছে যেটো আপোনালোকে টেলিগ্ৰাম চেনেলত গৈ ডাউনলোড কৰি চাই ল'ব পাৰিব কোৱেশ্চন লেভেল কোৱেশ্চন কোৱালিটি চেক কৰিব এজ পাৰ লেটেষ্ট সিলেবাস মতে আছে তাৰ পিছত যদি বিচাৰে যে ফাৰ্দাৰ 20 টা মক টেষ্ট আনলক কৰিম তেতিয়াহ'লে মিনিমাম এটা প্ৰাইস যেটো নেকি হৈছে 149 এই কিউআৰত স্ক্যান কৰি হোৱাটসঅ্যাপ নম্বৰ যেটো স্ক্ৰিনত দেখি পাইছে 9678717176 এই নম্বৰটোত স্ক্ৰিনশ্বট শেয়াৰ কৰিব তাৰ পিছত যি পিডিএফ আছে মক পেপাৰৰ হেতু দি দিয়া হ'ব এটা ৰিকুৱেষ্ট যদি আপোনালোকে বেলেগ কোনো গ্ৰুপ বা পাৰ্সোনালি মেছেজ পায় মক পেপাৰৰ কাৰণে নট অনলি মোৰ চেনেলৰ বাকি বিভিন্ন চেনেলৰ কাৰণে যদি আপোনালোকে পায় পাৰ্সোনালি বা গ্ৰুপত আপোনালোকে ভেৰিফাই কৰি ল'ব লাগে যে অথেন্টিক সোৰ্সৰ পৰা আহিছে নে নাই ঠিক আছে যদি আপোনালোকে মোৰ চেনেলৰ পৰা কিবা মক টেষ্টৰ কাৰণে মেছেজ পায় বা কল আহে কল বা মেছেজ আহিলে এইটো নম্বৰৰ পৰা যাব যেটো নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে আৰু যেটো কিউআৰ কোডটো নিকিতা বিশ্বাসৰ নামতহে আছে বেলেগ কিউআৰ কোড বা বেলেগ নম্বৰৰ পৰা যদি আপোনালোকে মেছেজ পায় মক পেপাৰ পাৰচেজৰ কাৰণে বা তেনেকুৱা কিবা প্ৰমোশনেলৰ কাৰণে গুৰুত্ব নিদিব ক্লিকো নকৰিব ওকে আমি আজি এইটো ভিডিওত এমএস এক্সেলৰ যি প্ৰেক্টিস পেপাৰ 1 শেয়াৰ কৰা হৈছিল গ্ৰুপত এই প্ৰেক্টিস পেপাৰ 1ৰ সলিউশনটো চাই লওঁ কোৱেশ্চনটো আছিল এনেকুৱা প্ৰথমতে কৈছে ক্ৰিয়েট এ নিউ এক্সেল ফাইল এণ্ড ওপেন ইট প্ৰথমতে এক্সেল ফাইল ক্ৰিয়েট কৰি ওপেন কৰিব লাগে ইতিমধ্যে আপোনালোকে ওপেন কৰা ক্ৰিয়েট কৰা এখিনি জানেই মই জাস্ট ফৰমেটিং আৰু ইয়াত কি কি ফাংচন ইউজ কৰিছে হেকিটা চাম ৰিনেমৰ ক্ষেত্ৰত কৈছিলে যে চেঞ্জ দি নেম অফ sheet 1 টু সেলস data_q1_q1_2025 অৰ্থাৎ sheet 1 ৰ এটো ৰিনেম কৰিব কৈছে মই ইয়াত ডাটা কিটা এন্টাৰ কৰিয়ে থৈছো তো sheet 1 টো মই ৰিনেম কৰিলো sheet 1 টো কিহত ৰিনেম কৰিব কৈছে sales_data_q1 তাৰ পিছত _2025 আমি sheet 1 ত গৈ ৰাইট ক্লিক কৰি ৰিনেম কৰিব পাৰো সেল কৈছিলে sales_data then কি কৈছিলে _q1_2025 okay _q1_2025 okay আৰু কোৱেশ্চন সেকেন্ড অৰ্থাৎ ৰিনেমৰ যেটো সেকেন্ড আছে হেতু কৈছে যে প্ৰডাক্ট ক্যাটালগ বুলি ৰিনেম কৰিবলৈ sheet 2 আমি sheet 2 টো ৰিনেম কৰি প্ৰডাক্ট ক্যাটালগ বুলি মই কপি কৰি লৈছিলো গতিকে পেস্ট কৰি লৈছো আপোনালোকে এটো ৰিনেম কৰি ল'ব ওকে ঠিক আছে এটো হৈ গল তাৰ পিছত ইয়াত কৈছে যে এন্টাৰ প্ৰডাক্ট ডিটেইলছ ইন দি প্ৰডাক্ট ক্যাটালগ sheet starting from cell 1 অৰ্থাৎ cell A1 ৰ পৰা আমি প্ৰডাক্ট ক্যাটালগৰ যি ডাটা আছে কিটা পুট কৰিব লাগিব আৰু প্ৰডাক্ট ক্যাটালগ কোনটো আছিল sheet 2 তো sheet 2 ত মই এখিনি অলৰেডি প্ৰডাক্ট আইডি প্ৰডাক্ট নেম তাৰ পিছত ক্যাটাগৰী ইউনিট প্ৰাইস এইবিলাক মই এন্ট্ৰি কৰি থৈছো ঠিক আছে মই এইবিলাক মিলাই ল ৰাইট এলাইনে কৰি থৈছো পিছত যদি কোৱেশ্চনত যদি এলাইনমেন্টৰ কথা কিবা আহে তেতিয়া হলে চাম তাৰ পিছত g2 sales_data অৰ্থাৎ sheet 1 ৰ কথা কৈছে a1 ৰ পৰা সেল আইডিৰ পৰা নোটছ লৈকে আমাক এন্টাৰ কৰিব কৈছে মই ইতিমধ্যে এটো এন্টাৰ কৰি থৈছো সেল আইডি ডেট তাৰ পিছত প্ৰডাক্ট আইডি বিলাক কোৱান্টিটি নোটছ লৈকে তাৰ পিছৰ কিটা প্ৰডাক্ট নেম ইউনিট প্ৰাইস আৰু টোটাল সেল ভ্যালু কোৱেশ্চনত কৈছিলে গতিকে মই অলৰেডি এইকিটাও এন্টাৰ কৰি থৈ দিছো টাইপ কৰি
ইয়াত চাব কি কৈছে এতিয়া আমি কি ফৰ্মুলা আৰু ফাংচন ইউজ কৰিব কৈছে চাওঁ প্ৰথম কৈছে যে apply these formulas in the sales data Q1 2025 sheet অৰ্থাৎ 1 নম্বৰ sheetত এইবিলাক এপ্লাই কৰিব কৈছে product name column I ত লিখিব কৈছে মই ইতিমধ্যে column I product name লিখি থৈছো then use VLOOKUP to get the product name from the product catalog sheet VLOOKUP use কৰি আমি product name কেইটা আনিব লাগিব যেহেতু ইয়াত product name নাই right এইটো sale ID আছে কিন্তু product name ইয়াত নাই অকল product ID হে আছে আমি কিহৰ জৰিয়তে আনিব লাগিব product name আমি product ID ৰ জৰিয়তে আনিব লাগিব কেনেকৈ আমি গম পাম কাৰণ ইয়াত product ID টো ইউনিক ID হয় আৰু তাৰ এগেইনষ্টত product name আছে ক্যাটাগৰী আৰু ইউনিক প্ৰাইস দি আমি আনিব নোৱাৰিম ইয়াতো product ID আছে শীট যদি আপোনালোকে চাই তেতিয়াহলে ইয়াত product ID আছে আৰু ইয়াত product name টো আনিব লাগিব ৰাইট product কিটা আনিবলৈ হলে আমি প্ৰথমতে আৰম্ভ কৰিম ফৰ্মুলাটো ইকুৱেল দি VLOOKUP VL লিখিলে ফৰ্মুলাটো দেখাই দিব তাৰপিছত ট্যাব প্ৰেছ কৰি ফৰ্মুলাটো ওপেন কৰিব lookup value আমি যেহেতু product ID থ্ৰুত সার্চ কৰিম গতিকে lookup value টো আমি সার্চ ক্লিক কৰি ললো P0012 product ID ৰ তলত যেটো আছে কমা দিলু কমা দিয়াৰ পিছত আমি টেবল এৰে দিব লাগিব টেবল এৰে মানে আমি কোৰ পৰা এটো আনিম এইটো শীটত তো product name নাই product name আছে বেলেগ এখন শীটত ইয়াত আছে গতিকে আমি ID টো লেফটত থৈ অৰ্থাৎ product ID P001 একিটাৰ পৰা আমি সিলেক্ট কৰিম টেবলেট লাইট লিখে অর্থাৎ B6 লিখে সিলেক্ট কৰিম ওকে VLOOKUPৰ কাৰণে অলৰেডি ভিডিও আগতো আপলোড কৰা হৈছে সম্ভৱতঃ এইখিনি আপোনালোকে জানে যে VLOOKUPে লেফট টু ৰাইট হে সার্চ কৰিব পাৰে গতিকে একেবাৰে লেফটত আমি প্ৰডাক্ট আইডি থলো আৰু যেটো কলাম আমি লম হেতু 2 নম্বৰতে থৈছো যেহেতু প্ৰডাক্ট নেম সার্চ কৰিব লাগে গতিকে প্ৰডাক্ট নেম লিখে আমি সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত প্ৰডাক্ট নেম যেহেতু 2 নম্বৰ কলামত আছিল গতিকে আমি কমা দি পিনে 2 লিখিব লাগিব ওকে 2 লিখি পিনে দেন এগেইন কমা দি 0 লিখিব লাগিব তাৰ পিছত ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিব লাগিব এতিয়া এন্টাৰ প্ৰেছ কৰাৰ পিছত এটা বস্তু আপোনালোকে চাব স্মাৰ্টফোন এক্স টো আহি গৈছে ড্ৰেগ কৰিলে ওয়্যাৰলেস ইয়াৰবাডস ম্যাক্স এইটো P003 ত আছে নে নাই চাই লওক আছে হেতু আহি গৈছে দেন আকৌ যদি মই ড্ৰেগ কৰো P002 এইটো এনে ওলাইছে কিন্তু P002 ত কি আছিল ল্যাপটপ প্ৰো আছিল তো তেনেবোৰ ক্ষেত্ৰত কি হয় যেতিয়া নেকি আমি ফাংচনটো প্ৰথম লগাম তেতিয়া এইবিলাক লক কৰি দিব লাগে মই যদি স্মাৰ্টফোন এক্সত ক্লিক কৰিছো ওপৰত আপোনালোকে মন কৰিব ওকে এইটো ওপৰত যেটো ফৰ্মুলা বাৰ আছে তাত মন কৰিব A3 B7 হৈ আছে কাৰণ এইটো মই ওয়্যাৰলেছত সিলেক্ট কৰিলো স্মাৰ্টফোনত সিলেক্ট কৰো স্মাৰ্টফোনত সিলেক্ট কৰিলে A2 B6 হৈ আছে মই A2 B6 লিখে সিলেক্ট কৰি F4 প্ৰেছ কৰিম F4 প্ৰেছ কৰিলে এইটো লক হৈ যাব তেতিয়া আমাৰ ৰিজাল্টটো এক্সাক্ট ওলাব কোনো বেলেগ মিসম্যাচ নহয় এন্টাৰ প্ৰেছ কৰিছো স্মাৰ্টফোন এক্স আছে এতিয়া মই ড্ৰেগ কৰিম ড্ৰেগ কৰাৰ পিছত চাব ল্যাপটপ প্ৰো ওলাব যেটো P002 ত আছিল এইটো P002 গতিকে আমি সেল বিলাক এই কাৰণে লক কৰি দিব লাগিব নহলে আমাৰ যি ৰিজাল্ট হয় এটো ভেৰি হ'ব পাৰে ওকে ইউনিট প্ৰাইস কলাম Z লিখিব লাগিব এগেইন VLOOKUP ইউজ কৰি ইউনিট প্ৰাইস উলিয়াব লাগিব মই ইউনিট প্ৰাইস ইয়াত লিখি লৈছো আৰু ইউনিট প্ৰাইসটো আমি কিহৰ এগেইনষ্টত উলাব পাৰিম প্ৰডাক্ট আইডিৰ এগেইনষ্টতে উলিয়াব পাৰিম কাৰণ প্ৰডাক্ট আইডি হৈছে ইউনিক ভ্যালু এটা প্ৰডাক্টৰ এটা আইডি থাকিব বেলেগ না থাকে এগেইন মই ইউনিট প্ৰাইসৰ ইয়াত ইকুৱেল দিলু VLOOKUP ফৰ্মুলা ওপেন কৰিলু প্ৰডাক্ট আইডি সিলেক্ট কৰিম কমা দিম আমি যাব লাগিব সেকেন্ড শীটত আমি P001 ৰ পৰা ইউনিট প্ৰাইস লিখে সিলেক্ট কৰিব লাগিব যেহেতু আমাক ইউনিট প্ৰাইস উলিয়াব লাগে গটিকে আমি ইউনিট প্ৰাইস লিখে সিলেক্ট কৰিম কমা দিম এতিয়া ইউনিট প্ৰাইস কেই নম্বৰত আছে 4 নম্বৰত আছে কাৰণ প্ৰডাক্ট আইডি 1 নম্বৰ প্ৰডাক্ট নেম 2 নম্বৰ ক্যাটাগৰী 3 নম্বৰ ইউনিট প্ৰাইস 4 নম্বৰ কলামত আছে গটিকে আমি ইয়াত 4 লিখিব লাগিব টাইপ কৰিব লাগিব ওপৰত আপোনালোকে এড্ৰেছ বাৰত চাব ফৰ্মুলা বাৰত 4 যেটো আছে হেতু টাইপ কৰিছো কমা দি 0 কৰিছো ব্ৰেকেট ক্লোজ কৰিছো আৰু এন্টাৰ কৰাৰ আগতে যেটো A2 ৰ পৰা D6 সিলেক্ট কৰিছিলো F4 ৰে আমি এটো লক কৰি দিও লক কৰি এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ পিছত P001 অৰ্থাৎ স্মাৰ্টফোন এক্সৰ জি প্ৰাইস 799.99 ড্ৰেগ কৰি দিও P003 অৰ্থাৎ জি ইয়াৰবাডস আছিল 149 আৰু P002 ল্যাপটপ প্ৰো এটো 1299 ওকে আমি যদি ইয়াত ম্যানুয়ালি ভেৰিফাই কৰিব বিচাৰো তেতিয়াও পাৰিম
ওকে আই হোপ এইটো বুজি পাইছে ভি লুকআপৰ তাৰপিছত টোটেল সেল উলিয়াব কৈছে কলাম get multiply quantity and unit price quantity আৰু unit price ইনটু কৰি টোটেল সেল কিমান হৈছে টোটেল সেল ভ্যালু মই ইয়াত লিখি লৈছো কি লিখিবলৈ কৈছে টোটেল সেল ভ্যালু quantity আৰু unit price quantity কিমান আছে যদি আমি চাও তেতিয়া হলে অলপ মই জুম আউট কৰি দিছো quantity আছে ইয়াত product id v001 ৰ quantity আছে 2 মানে 2 পিস এইটো সেল হৈছে আৰু পাৰ পিস 799.99 কে টোটেল কিমান হ'ব টোটেল উলিয়াবলৈ হলে আমি এইটো ইনটু কৰিব লাগিব ইকুৱেল দিলো ইকুৱেল দিয়াৰ পিছত কোৱান্টিটি সিলেক্ট কৰিলো অৰ্থাৎ d2 স্টাৰ্ট দিলো ইনটু কৰিবলৈ আৰু ইউনিট প্ৰাইসটো আমি সিলেক্ট কৰিলো এন্টাৰ প্ৰেছ কৰিলো 1599.98 তাৰ পিছত আমি এইটো ড্ৰেগ কৰি দিলো ড্ৰেগ কৰাৰ পিছত যদি আমি চাও তেতিয়া হলে 749.95 ওলাব পাঁচটা ইয়াৰ বাইটৰ কাৰণে যদি আমি ৰাইট ক্লিক কৰো কি ডাবল ক্লিক কৰো তেতিয়া দেখাব যে পাঁচৰ লগত 149.99 ইনটু হৈছে দেন अगेन যদি মই ইয়াটো ডাবল ক্লিক কৰো 1 ৰ লগত 1299.99 ইনটু হৈছে এইটো হৈছে আমাৰ টোটেল সেল ভ্যালু তাৰ পিছত কৈছে ইন সেল A6 ৰাইট ওভাৰঅল টোটেল ৰেভিনিউ A6 ত আমাক লিখিব লাগে ওভাৰঅল টোটেল ৰেভিনিউ লিখিব লাগিব A6 কোনটো হ'ব আমি যদি এনেকে চাও এড্ৰেছটো জানো এইটো A6 আদাৰৱাইজ আমি সুকত গৈ A6 লিখি এন্টাৰ প্ৰেছ কৰিলে হ'ব নিজৰ নিজৰ এড্ৰেছত আহি যাব A6 ত কি লিখিব লাগিব ওভাৰঅল টোটেল ৰেভিনিউ এটো মই লিখি লৈছো আৰু B6 ত কৈছে সাম কৰিব লাগিব টোটেল সেল ভ্যালু and in B6 use sum on total sale value sum কৰিব লাগিব total sale value হলে এই তিনিটা তাৰে sum কৰিব লাগিব বাট এটো B6 ত কৰিব লাগিব মই B6 সিলেক্ট কৰি ললো ইকুৱেল দিলো sum ফৰ্মুলা ইউজ কৰিলো ব্ৰেকেট ওপেন কৰিলো গুটেই তিনিটা ড্ৰেগ কৰি দিম total sale value টো ড্ৰেগ কৰি again bracket close enter হৈ গল এইটো কোৱেশ্চন then again কি কৈছে in A7 write average sale value A7 ত লিখিব কৈছে A7 ত মই average sale value লিখি লওঁ আৰু B7 ত average function ইউজ কৰিব কৈছে average function B7 ত আহিলো ইকুৱেল দিলো মই average লিখিলো ব্ৰেকেট ওপেন sale value average again মই সিলেক্ট কৰিম total sale value সিলেক্ট কৰাৰ পিছত আমাৰ যিমান এৰিয়া আছিল সিলেক্ট হৈ গল ব্ৰেকেট ক্লোজ কৰি দিলো এন্টাৰ প্ৰেছ কৰিলো তেতিয়ালে এভাৰেজ যেটো সেল ভ্যালু কিমান হ'ব 1216.64 ওকে ইন A8 write total records and in B8 use the counter function A8 ত total records বুলি লিখিব লাগিব মই A8 ত total records লিখি লৈছো আৰু B8 ত কৈছে counter function ইউজ কৰিব লাগিব counter function total records মানে কি কিমান তাত সেল হৈছে মানে কিমান সেল মানে total sum টো নহয় যে গোটেল ট্ৰানজাকশন টো কিমান হৈছে ওকে কোৱেশ্চন টো এনেকা হৈছে যে A8 ত টোটেল ৰেকৰ্ডছ লিখিব লাগিব আৰু B8 ত কাউন্টাৰ ফৰ্মুলা ইউজ কৰিব লাগিব আৰু টোটেল ৰেকৰ্ডছ ইউজ কৰিব লাগিব টোটেল ৰেকৰ্ডছ মানে ট্ৰানজাকশন কিমান হৈছে তেতিয়া হলে মই ইয়াত ইকুৱেল দি কাউন্টাৰ ফৰ্মুলা ইউজ কৰিম আৰু কাউন্টাৰ ফৰ্মুলা ইউজ কৰিলে আপোনালোকে নিশ্চয় জানে টেক্সট আৰু নাম্বাৰ তিনিটা কাউন্ট কৰে কি দুইটা কাউন্ট কৰে টেক্সটটো কাউন্ট কৰিব পাৰিব আৰু নাম্বাৰো আমি যিকোনো এটা সিলেক্ট কৰিলে হ'ব ইয়াৰ পৰা আমি ধৰি লৈছো সেল আইডি সিলেক্ট কৰি লৈছো ওকে S001 002 আৰু 003 গুটেটো ড্ৰেগ কৰি সিলেক্ট কৰিলো ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো তেতিয়া হলে টোটেল ৰেকৰ্ডছ কিমান হ'ব আজি 3 হ'ব মানে তিনিটা ট্ৰানজাকশন হৈছে ওকে দেন পাৰফৰম্যান্স স্ট্যাটাস লিখিব লাগে কলাম L ত পাৰফৰম্যান্স স্ট্যাটাস লিখিব লাগে মই ইয়াত লিখিলো পাৰফৰম্যান্স স্ট্যাটাস আমাক কি কৈছে if ফৰ্মুলা ইউজ কৰিব কৈছে যে টোটেল সেল ভ্যালু যদি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 500 হয় হাই ভ্যালু লিখিব কৈছে আদাৰৱাইজ স্ট্যান্ডাৰ্ড আৰু টোটেল সেল ভ্যালু 500 অর গ্রেটার দেন হলে মই if ফর্মুলা ইউজ কৰিম if ব্ৰেকেট ওপেন লজিক্যাল টেস্ট কি যে টোটাল সেল ভ্যালু সিলেক্ট কৰিলো এইটো যদি গ্রেটার দেন অর ইকুৱেল টু 500 হয় তেতিয়া হলে কমা দিম যদি ভ্যালু ট্ৰু হয় তেতিয়া হলে কি হ'ব যদি 500 বা 500 তকৈ বেছি হয় তেতিয়া হলে হাই ভ্যালু লিখিব লাগিব মই ডুৱেল ইনভাৰ্টেড কমাৰ ভিতৰত হাই ভ্যালু লিখিম ডুৱেল ইনভাৰ্টেড কমা ক্লোজ তাছে अगेन কমা দিম
আদাৰৱাইজ ভ্যালু যদি ফলছ হয় তেতিয়াহ'লে কি লিখিব লাগিব ডুৱেল ইনভাৰ্টেড কমাৰ ভিতৰত মই ষ্টেণ্ডাৰ্ড লিখি দিওঁ ষ্টেণ্ডাৰ্ড ইনভাৰ্টেড কমা ক্লোজ ব্ৰেকেট ক্লোজ এণ্টাৰ তেতিয়াহ'লে এইটো 500তকৈ বেছি হৈছে তেতিয়াহ'লে হাই ভ্যালুৱে ওলাব বাকীকেইটা হাই ভ্যালুৱে ওলাব যিহেতু 500তকৈ বেছিয়ে আছে ওকে এইটো হৈ গ'ল তাৰপিছত সেল ডেসক্ৰিপশন কলামত কি লিখিব লাগে কনকাটেনেট ইউজ কৰিব লাগিব সেল আইডি আৰু প্ৰডাক্ট নেম জয়েন কৰিবলৈ আৰু লগতে মাজতে এটা হাইফেন দিব কৈছে এক্সাম্পল দি দিছে যে সেল আইডি S001 আছিলে আৰু প্ৰডাক্ট নেম স্মাৰ্টফোন X আছিলে আৰু তাৰ লগতে মাজতে এটা ড্যাশ বা হাইফেন এটা দি দিছে জয়েন কৰিবলৈ হলে আমি কেইবাটাও ফৰ্মুলা ইউজ কৰিব পাৰো কনকাটেনেট ইউজ কৰিব পাৰো কনকেট পাৰো বা যিকেইটা লেটেষ্ট ভাৰ্সন আছে তাত টেক্সট জয়েন বুলিও আছে বা আমি এন্ডেৰো কৰিব পাৰো যিকিনক আমি কনকাটেনেটৰে কৰি লওঁ ওকে কনকাটেনেট ফাংচনৰে ইউজ কৰিলো তাৰ আগতে মই এমত কি লিখিলো ইয়াত লিখিলো যে সেলস ডেসক্ৰিপশন তো কনকাটেনেট ফাংচনটো ইউজ কৰিবলৈ আমি কি কৰিব লাগিব ইকুৱেল দিলো দেন কনকাটেনেট লিখিম ওকে কনকাটেনেট ট্যাব প্ৰেছ কৰিম টেক্সট 1 কোনটো S001 সিলেক্ট কৰিব লাগিব ৰাইট আমাক সেল আইডি আগত লিখিব কৈছে S001 লিখিলো লিখাৰ পিছত ওকে S001 লিখাৰ পিছত কমা দিলো কমা দিয়াৰ পিছত টেক্সট 2 আছে টেক্সট 2 টো মাজতো হাইফেন দিব লাগিব গতিকে আমি ডুৱেল ইনভাৰ্টেড কমাৰ ভিতৰত এটা হাইফেন দিম এগেইন কমা দিম এগেইন টেক্সট 3 কি হ'ব প্ৰডাক্ট নেম হ'ব তাৰ পিছত ব্ৰেকেট ক্লোজ কৰিম এন্টাৰ প্ৰেছ কৰাৰ পিছত এইটো S001 স্মাৰ্টফোন X আহি গৈছে আমি ড্ৰেগ কৰি দিম ওকে আমাৰ টেক্সট আৰু আইডি জয়েন হৈ গ'ল সেল আইডি আৰু যি প্ৰডাক্ট নেম হেতু জয়েন হৈ গ'ল তাৰ পিছত কি কৈছে সিলেক্ট দি প্ৰিন্ট এৰিয়া টু ইনক্লুড অল ডাটা এণ্ড সেভ ইয়োৰ টাস্ক তাৰ পিছত প্ৰিন্ট এৰিয়া আমাক সিলেক্ট কৰিব কৈছে ফিট কৰিব কৈছে ইয়াত যেহেতু বিৰাট দীঘল আমি ডাটা লিখিলো মানে এ কলামৰ পৰা আমি কলৈকে পাই গলো এম কলামলৈকে পাই গলো ৰাইট গতিকে আমি কি কৰিব লাগিব প্ৰিন্ট এৰিয়াটো সিলেক্ট কৰিব লাগিব তাৰ আগতে মই এই কালাৰ কেইটাও তুলি দিওঁ নো ফিল কৰি লওঁ বৰ্ডাৰৰ কথা কোৱা নাই হলেও আমি বৰ্ডাৰ এটা দি দিব পাৰো সেল আইডিৰ পৰা আমাৰ যি সেল ডেসক্ৰিপশন আছে তালৈকে আমি দি দিওঁ ঠিক আছে দেখিবলৈ ভাল লাগিব কিছুমান ক্ষেত্ৰত অলপ আপোনালোকে মেনুৱেলি মডিফাই কৰিব পাৰিব এনেকুৱা নহয় যে কোৱেশ্চনত থাকিলেহে কৰিম এই বৰ্ডাৰ দিয়া ওপৰত যদি আপোনালোকে বিচাৰে বুলি হেডিংটো অলপ বোল্ড কৰি দিওঁ তেনেকুৱা পাৰিব কোনো কথা নাই ঠিক আছে আৰু এই গোটেই সাইজটো আমি এটা কাম কৰো অলপ সৰু কৰি লওঁ 10 কৰি থওঁ যেহেতু বহুত লিখা আছে ইয়াৰ পিছত প্ৰিন্ট সেটআপ মিলাব লাগিব তাৰ কাৰণে আমি ফৰমেটত গৈ এবাৰ ৰো হাইটটো অটো ফিট কৰি লওঁ আৰু কলামটো আমি অটো ফিট কৰি লওঁ অটো ফিট কৰিলে আহি গৈছে ঠিক আছে দেন আমি পেজ লেআউটটো এবাৰ ল্যান্ডস্কেপ কৰি লওঁ ল্যান্ডস্কেপ কৰিলে গোটেইকিটা আহে নে চাওঁ প্ৰিন্ট যেটো প্ৰিভিউ আছে আমি বেক প্ৰেছ প্ৰিভিউটো গৈ চাব পাৰো জুম কৰিলে চাব ইয়াত এই যেটো লাইন দেখা গৈছে কিমান লৈকে আহিব আমি এটো ড্ৰেগ কৰি দিম ওকে ড্ৰেগ কৰিলে গোটেইকিটা এতিয়া এখন পেজত আহি যাব কন্ট্ৰোল পি প্ৰেছ কৰি আপোনালোকে চাব পাৰে সৰু হ'ব যিকিটা কি কয় ফন্ট সাইজ আছে কিন্তু আহিব একেলগে আৰু আমাক অকল কি কৈছিলে ইয়াত প্ৰিন্ট এৰিয়া সেট হে কৰিব কৈছে তো প্ৰিন্ট এৰিয়া কিমান লৈকে সেট কৰিব কৈছে এটো কোৱা নাই এই গোটেইটো ইয়েলো হৈ আছে এটো গোটেইটো সিলেক্ট কৰি নো ফিল কৰি দিও ওকে প্ৰিন্ট এৰিয়া সেট কৰিব কৈছে কোনটো প্ৰিন্ট কৰিব হেতু কৈছে হেতু কোৱা নাই গতিকে আমি টোটাল ইমানটো এৰিয়া প্ৰিন্ট কৰি দিম সেট কৰি দিম কোৰ পৰা যে সেল আইডিৰ পৰা আমি টোটাল ৰেকৰ্ডছ লৈকে আৰু ইফালে এম লৈকে কোড গৈ কৰিম আমি পেজ লেআউটত যাম প্ৰিন্ট এৰিয়া আছে সেট প্ৰিন্ট এৰিয়া আমি কৰি দিম তাৰ পিছত আমি কন্ট্ৰোল পি কৰিলে এই গোটেইকিটা আহি যাব টোটাল ৰেকৰ্ডছ এতিয়া দেখা গৈছে ওকে তাৰ পিছত এটো সেভ কৰি লব সেভ কৰা ইতিমধ্যে আপোনালোকে গম পায় এখিনি ঠিক আছে আই হোপ এখিনি বুজি পাইছে বিশেষকৈ ইয়াত কেইবাটাও ফাংচন ইউজ কৰিবলৈ দিছিলে ভিলুকআপ আছিলে ভিলুকআপৰ পিছত ভিলুকআপ বেলেগ শিটৰ পৰা ইউজ কৰিবলৈ দিছিলে তাৰ পিছত মাল্টিপ্লিকেশন দিছিলে মাল্টিপ্লিকেশনৰ পিছত আমাৰ এভাৰেজ উলিয়াবলৈ দিছিলে কাউন্টাৰ দিছিলে তাৰ পিছত ইফ ফৰ্মুলা লগাব দিছিলে আকৌ কনকাটেনেট ফৰ্মুলা মানে একেটা ভিডিওত কেইবাটাও দিছে মই আগতেও কৈছিলো ভিডিওটোৰ আৰম্ভণিতে যে ইমান দীঘল কোৱেশ্চন হয়তো এক্সামত নিদিয়ে কিন্তু মই এই কোৱেশ্চনটোৰ জৰিয়তে মানে এনেকুৱা কৰিব বিচাৰিছিলো যাতে
ভালে কেইটামান ফাংচন আপোনালোকে একেলগে শিকি যাব পাৰে যেনেকৈ আজিৰ ভিডিঅ'টোত আপোনালোকে ভিলুকাপো শিকিলে দেন এভাৰেজ উলিয়াও শিকিলে কাউণ্টাৰ ফাংচন শিকিলে মাল্টিপ্লিকেশ্যন শিকিলে ইফ ফৰ্মুলা শিকিলে কনকাটেনেট শিকিলে নহয় জানো গতিকে আমি এইকেইদিন অন্তত 15 দিন আমি কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এই 15 দিনত চেষ্টা কৰিম যে আমি প্ৰতিটো ফাংচনে চুই যাব পাৰোঁ বিশেষকৈ বহুতে কৈ আছিলে ইণ্ডেক্স আৰু মেচ ফৰ্মুলা এইটো শিকাবলৈ গ্ৰেড কেটেগৰী 3 কাৰণে এডভান্স লেভেলৰ কাৰণে এইটো মই নেক্সট এটা ভিডিঅ'ত লৈ আহিম প্ৰেক্টিছ পেপাৰ সিৰিজটো কণ্টিনিউ চলি থাকিব আৰু ডাউট কুৱেশ্যনৰ সিৰিজটো বেলেগে যিটো কম্পিউটাৰ প্লেলিষ্ট আছে তাত আপোনালোকে পাব আৰু ইয়াৰ কাৰণে মই বেলেগ এটা প্লেলিষ্ট বনাই দিম ঠিক আছে আকৌ এবাৰ কৈছোঁ যদি কোনোবাই প্ৰেক্টিছ পেপাৰ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব মোৰ নাম্বাৰটোত আৰু যিটো 9678717176 সেইটো নাম্বাৰতহে মেছেজ কৰিব বেলেগ নাম্বাৰত মেছেজ নকৰিব থেংক ইউ